যে যদি কোনোবাই বিজেপি দলৰ বিৰুদ্ধে মাত মাতে তেওঁলোকক জেল পঠাই দিয়া যায়। আজি দমৰ ৰাজনীতি চলি আছে, ভাবুকি ৰাজনীতি চলি আছে। অলপ দিন আগতে মুখ্যমন্ত্ৰী মহোদয় ইয়াত আহি এনডিএফবিৰ জনক খুব গালি পাৰিলে, এনডিএফবি খুব গালি পাৰিলে। ক'লে এনডিএফবিৰ জৰিয়তে আদিবাসী মানুহৰ মৃত্যু হ'ল, এনডিএফৰ জৰিয়তে গোৰ্খা মানুহৰ মৃত্যু হ'ল। আৰু আজি এইকেইটা দিনৰ ভিতৰত কি হৈ আছে, যি এনডিএফবি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গালি পাৰি আছে, সেই একে এনডিএফবি আইকে সংবিধিতক লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোঁহাত তুলিৰাম ৰঙা চুকে কোণে ঘূৰি আছে। এইখিনি কথা আপোনালোকে পিছত গৈ ঘৰে ঘৰে ক'ব। মানি লৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা আমি মানি লৈছো যে এনডিএফবি সংজীৱী ফেকশ্যন জৰিয়তে বহুত আদিবাসী মানুহৰ হত্যা হ'ল, বহুত গোৰ্খা মানুহৰ হত্যা হ'ল। এতিয়া মুখ্যমন্ত্ৰী মহোদয় আমালোকৰ প্ৰশ্ন উত্তৰ দিয়ক যে কিয় আপোনালোকৰ সোঁহাত তুলিৰাম ৰঙাম আজি এই এনডিএফবি আইকে সংবিধিৰ লগত ঘূৰি আছে। মুখ্যমন্ত্ৰী মহোদয় ঝাৰখণ্ডত নহয় আকৌ বিহালী সমষ্টিত ৰাস্তাই ৰাস্তাই খোজকাঢ়ি মানুহক হিচাপ দিয়ক, মানুহক উত্তৰ দিয়ক। আজি সঞ্জয় ৰায় য'তে গৈছো কংগ্ৰেছৰ পতাকা চাই মানুহৰ মুখত এটা হাঁহি দেখা পাইছো। য'তে আমি গৈছো মানুহে আমাক আদৰি লৈছে, স্বাগতম জনাইছে। কিয়? আজি ৰাইজে গম পাই গৈছে যে আহা 13 তাৰিখে পৰিৱৰ্তন হ'ব। সকলোৱে ওলাই আহি হাতৰ চিৰপত ভোট দি জয় কুমাৰ ডাঙৰীয়া জয় কৰিব। আৰু মই জয় কুমাৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁ কোভিডৰ সময়ত যিদৰে ৰাইজক সহায় কৰিলে। আজি বিজেপি কোৱা মতে তেওঁ এজন বাছ কণ্ডাক্টৰ হিচাপে যিখিনি কাম তেওঁ কোভিডৰ সময়ত কৰিলে, শক্তিশালী বিজেপি চৰকাৰ কামখিনি কৰিব নোৱাৰিলে। এজন কোভিডৰ সময়ত এজন বাছ কণ্ডাক্টৰে যি কাম কৰিলে, বিজেপি মন্ত্ৰীসকলে একে কাম বিহালী সমষ্টিত কৰিব নোৱাৰিলে। আৰু মই বিহালী সমষ্টিৰ ৰাইজকো মই ধন্যবাদ জ্ঞাপন কৰিছো। কোভিডৰ সময়ত যি সহায় জয়ন্ত বৰা ডাঙৰীয়াই কৰিলে, সেইখিনি কথা আপোনালোকে পাহৰি যোৱা নাই। মনত আছেনে নাই? সকলোকে মনত আছে। সেই যে আপোনালোকৰ আত্মসন্মান, সেই মানৱীয়তা চিন্তা যে আজি সেইজন যিজনে কোভিডৰ সময়ত আমাক সহায় কৰিলে, তাৰ লগত আমি গদ্দাৰী আমি হ'বলৈ নিদিওঁ। আজি কংগ্ৰেছলে তেওঁক স্বীকৃতি দিছে, আমি কংগ্ৰেছৰ হাতৰ চিৰপত ভোট দি আমি জয়ন্ত বৰা ডাঙৰীয়াক জয়যুক্ত কৰিম। সেইকাৰণে সঞ্জয় ৰাইজ এতিয়া বিজেপি দলৰ ভয়, বিজেপি দল শংকিত। ভাবিছিল যে উজনি অসমৰ পৰা যোৰহাটৰ লোকসভা নিৰ্বাচনৰ পিছত যি ঢৌ উত্থাপন ধৰিলে উজনি অসমলৈকে সীমিত থাকিব। কিন্তু এতিয়া যিদৰে বিহালী সমষ্টিৰ ৰাইজে আমাৰ কংগ্ৰেছৰ সভালৈ আহি গৈছে, এতিয়া গম পাই গৈছে যে ঢৌ মাত্ৰ উজনি অসমলৈকে সীমিত নহয়। আজি সেই কংগ্ৰেছৰ পক্ষৰ ঢৌ আজি আমাৰ উত্তৰ অসমতো আহিছে, আমাৰ বিহালী সমষ্টিতো আহিছে। আৰু সেইকাৰণে একেখিনি কাম বিজেপি এটাই কথা জানে, ভাবুকি দিয়া ৰাজনীতি। আকৌ আহি আমাৰ মহিলাসকলক ভাবুকি দিয়া নাই নেকি? আঙুলি ডুবাই ডুবাই কি কথা কৈছে যে অৰুণোদয় আঁচনি যাব। ইমান সাহস ক'ব পাৰে? মই জানিবলৈ বিচাৰিছো, যি দল জাতি মাটি ভেটি কথা কয়, যি দল হিন্দু ধৰ্মৰ কথা কয়, একে দল আমাৰ অসমৰ আইসকলক দম দিয়া সাহস কৰিব পালে মই তাৰ জানিবলৈ বিচাৰিছো। তেওঁলোকে আমাৰ অসমৰ মহিলাসকলক যি অপমান কৰিছে, সেই অপমানৰ প্ৰত্যুত্তৰ আমি আহা 13 তাৰিখে দিম। আৰু মুখ্যমন্ত্ৰী কি ক'লে যে যোনে জিকক
মুখ্যমন্ত্ৰী তেওঁ থাকিব হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব কিন্তু থাকিব মাত্ৰ 15 মাহৰ কাৰণে 15 মাহৰ পিছত বিধানসভা নিৰ্বাচন হ'ব আৰু আমি তেওঁ যেহেতু তেওঁ ফ্লাইঅভাৰ খুব ভাল পায় অসমৰ ৰাইজে নিজৰ ভোটৰ জৰিয়তে এনেকুৱা এটা দীঘলীয়া ফ্লাইঅভাৰ বনাব আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সেই ফ্লাইঅভাৰ ওপৰত উঠাই আমি সকলোৱে চিৰকালৰ বাবে আমি তেওঁ অসমৰ বাবে বিচাৰি দিম আজি বহুত মহিলাসকল আহিছে অলপ কথা মই মনত পেলাবলৈ বিচাৰিছোঁ এই যে গান ওলাইছিলে আপকি বাৰ মোদী ভোট দিয়ক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ হ'ব মোদী ভোট দিয়ক কমল ফুলক ভোট দিয়ক গেছ চিলিণ্ডাৰ দাম আধা হ'ব মহিলাসকলে আপকি বাৰ দিলে ভোট তৰুণ গগৈ গেছ চিলিণ্ডাৰ 450 টকাৰ পৰা মোদী ডাঙৰীয়া চিলিণ্ডাৰ হৈ গ'ল 1250 টকা তাৰপিছত আহিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জাতীয় নায়ক আকৌ আমাৰ অসমৰ মহিলাসকল ওলাই আহিলে এবাৰ আকৌ নাচি ওলাই গ'ল ঘৰৰ মানুহজনে সুধিলে হেৰা ক'ত গৈছা তুমি ঘৰৰ মহিলাগৰাকী কৈছে এই বিজেপিয়ে মাতিছে গছপুলি ৰুবলৈ নাচি গৈছো গছপুলি ৰুম 10,000 টকা পাম গছপুলি ৰুওঁতে 10,000 টকা পাম এটা গছপুলি ইয়াত কিমান ৰুইছে কওকচোন হাত দাঙি দিয়ক যিমানে 10,000 টকা পাইছে সকলোৱে বিজেপিক ভোট দিয়ক মই কৈছো মই আজি বিজেপি হৈ প্ৰচাৰ চলাইছো আপোনালোকে ইয়াত যিমানে গছপুলি ৰোৱাৰ বাবে 10,000 টকা পাইছে সকলোৱে বিজেপিক ভোট দিয়ক আৰু যিসকলে পোৱা নাই আমাক দিয়ক আমি আমাৰ জিকাটো নিশ্চিত হ'ব হয় না আকৌ লোকসভা নিৰ্বাচন আহিলে প্ৰেমলাল গঞ্জু ডাঙৰীয়া সেই সময়ত আমাৰ দলীয় প্ৰাৰ্থী সেই সময়ত বিজেপি দলে এজন চাহ জনগোষ্ঠী এজন আদিবাসী নেতাক গোটেই পৰাজিত কৰিবলৈ কাৰণে কি কিমান নিম্নতৰ ৰাজনীতি কৰিলে আমি সকলোৱে জানো প্ৰেমলাল গঞ্জু ডাঙৰীয়া সভালৈ যাব যে নোৱাৰে মহিলাসকলক ক'লে কি বিজেপি সভালৈ আহা আকৌ ঘৰৰ মানুহজনে সুধিলে এই আমিতো গঞ্জু সভালৈ যাব লাগে তোমালোকে ক'ত গৈ আছে আমি বিজেপি সভালৈ যাওঁ কি কৰিবলৈ ফৰ্ম চহী কৰিবলৈ কি হ'ব ফৰ্ম চহী কৰিলে লখপতি বাইদেউ হৈ যাম এতিয়া মই সুধো নেকি কিমানে ইয়াত ফৰ্ম চহী কৰিলে আৰু কিমান লখপতি বাইদেউ হ'ল কোনোবা ইয়াত লখপতি বাইদেউ আছে নেকি সেইকাৰণে আমাৰ অসমৰ মহিলাসকল ইমান বাৰ বিজেপি দলৰ টেঙা কাম খাব এটা পবিত্ৰ কাম কৰক ইমান বাৰ যে বিজেপি আমাক ঠগিছে আপোনালোকে 13 তাৰিখে হাতৰ চিনাপত ভোট দি বিজেপি দলৰ অহংকাৰ আপোনালোকে ভংগ কৰক বিজেপি দলে আমাৰ অসমৰ ৰাইজক যি পৰিত্ৰাণ দিছে এই পৰিত্ৰাণ দিয়া বিনিময়ত আজি বিজেপি দলটোক আমি বিহাৰীৰ পৰা আমি বিদায় দিয়ক আজি সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে ইয়াত বিহাৰী সমষ্টিত ইটামাটাৰ চিণ্ডিকেট কাঠৰ চিণ্ডিকেট আজি গাঁৱৰ ভিতৰত চৰকাৰী স্কুল নাই আজি গাঁৱৰ ভিতৰত বিজেপিয়ে মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে 15 মাহ পিছত আমাৰ চৰকাৰ আহিব আমি গাঁৱৰ ভিতৰত মদৰ দোকান বন্ধ কৰিম আৰু চৰকাৰী স্কুল পুনৰ আমি আৰম্ভ কৰিম আজি চৰকাৰ আমাৰ ল'ৰা ছোৱালীৰ বাবে আমাক চিন্তা কৰিব লাগিব আজি উচ্চ শিক্ষাৰ ক্ষেত্ৰত আজি কলেজৰ কিমান অভাৱ আজি তেওঁলোকে চিন্তাই কৰা নাই মুখ্যমন্ত্ৰী মহোদয় মাত্ৰ নিজৰ ব্যক্তিগত 5-star এটা স্কুল খুলিছে চৰকাৰী স্কুল বন্ধ কৰিছে আৰু আপোনালোকৰ ল'ৰা ছোৱালী কোনখন কলেজত পঢ়িব সেই কলেজৰ কাৰণে একোতে পঢ়াই নাই আজি নিজৰ ল'ৰা ছোৱালীৰ কাৰণে অহা 13 তাৰিখে আমাক এটা সঠিক সিদ্ধান্ত ল'ব লাগিব আজি বয়োজ্যেষ্ঠসকলৰ আজি তেওঁলোকৰ বৃদ্ধ পেঞ্চন তেওঁলোকে বঢ়াব পৰা নাই বিজেপি চৰকাৰে কিন্তু তেওঁলোকৰ দৰমৰ দাম বঢ়াই দিছে আৰু যদি কোনোবা অসুস্থ হয় তেতিয়া বিহালীৰ এটা ভাল হস্পিটেল নাই বিহালীৰ এটা ভাল হস্পিটেল নাই যাব লাগে তেজপুৰ যাব লাগে কেৰেলা আজি এনেকুৱা এটা অৱস্থা সেইকাৰণে চৰকাৰে যোৱা 25 বছৰ
আপোনালোকে একেখিনি মানুহ পাই থাকিলে একেখিনি ৰাজত্ব দেখা পালে এইবাৰ এজন নতুন যুৱক ওলাইছে এটা নতুন চেহেৰা ওলাইছে মই আশাবাদী যে আপোনালোকে যিদৰে আমাক আজি তাৰিখত মৰম কৰিছে আহা 13 তাৰিখে এই একে মৰম জয়ন্ত বৰা ডাঙৰীয়া কৰিব আৰু জয়ন্ত বৰা ডাঙৰীয়া যদি বিধায়ক পঠাব সময়ত ইমান মানুহক সহায় কৰিছে বিধায়ক খোজাৰ পিছত আৰু দুগুণ বেছি সহায় কৰিব তাৰ দায়িত্ব আমি সকলোৱে লৈছো তাৰ দায়িত্ব আমি সকলোৱে লৈছো তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ মই সকলোকে মই নিজৰ বিনম্ৰ মই শ্ৰদ্ধা নিবেদন কৰিছো সকলৰ প্ৰতি মই নিজৰ সন্মান যাচিছো আজি এই সভা সফলভাৱে আয়োজন কৰাৰ বাবে আমাৰ যিসকল মণ্ডল বুথ কমিটি মণ্ডল তত্ত্বাৱধায়ক ব্লক কংগ্ৰেছ ডিস্ট্ৰিক্ট কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছ প্ৰাক্তন বিধায়কসকল সকলোৱে যে ইমান কষ্ট কৰি আছে মই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি পুনৰবাৰ এইবাৰ বিহাৰী সমষ্টি ৰাইজৰ জয় নিশ্চিত এইবাৰ কংগ্ৰেছৰ জয় নিশ্চিত এইবাৰ জয়ন্ত বৰা ডাঙৰীয়াৰ জয় নিশ্চিত এইখিনিয়ে কথা কৈ মই ইয়াত নিজৰ চমু দেখা সামৰিছো ধন্যবাদ জয় হে জয়